নমস্কাৰ বন্ধুসকল, নৈপৰীয়া আড্ডাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমাৰ নৈপৰীয়া আড্ডাৰ অতিথি হিচাপে আহিছে ভাস্কৰ। এজন মিউজিচিয়ান হয় ভাস্কৰ যোৰহাটৰে এজন মিউজিচিয়ান হয় আৰু খুব কম বয়সতে আচলতে প্ৰতিষ্ঠিত বুলি ক'ব লাগিব, প্ৰতিষ্ঠিত গীটাৰিষ্ট বুলি ক'ব লাগিব ভাস্কৰক। আৰু আজি আমি ভাস্কৰৰ সৈতে দুই এটা কথা পাতিম, ভাস্কৰৰ জীৱনৰ কথা, সাধনাৰ কথা পাতিম। হেল্ল', স্বাগতম জনালোঁ নৈপৰীয়া আড্ডালৈ। একদম বঢ়িয়া। বহুত দিনৰ পৰা দেখি আছিলোঁ, আজি প্ৰথম আহিলোঁ। মানে আগতে বাগমৰা অফিচলৈ আহিছোঁ, শ্ব' কৰিছোঁ, কিন্তু তাৰপিছতে অহা নাছিলোঁ বহুত দিন। কিন্তু সদায় এইদিন ভিডিঅ'ত দেখি আছোঁ ৰিচানৰ নৈপৰীয়া আড্ডা আহি আছে মানুহ বহুত। আজি আহি বিৰাট ভাল লাগিছে, মানুহো যথেষ্ট আছে আৰু খানাও খালোঁ বঢ়িয়াকৈ। আৰু ধন্যবাদ মানে নৈপৰীয়া আড্ডা মানে মাতি অনাৰ কাৰণে। মাতিব নালাগে, মই নিজে আহিব লাগে, কিন্তু ষ্টিল মাতিছাৰ কাৰণে ধন্যবাদ। যোৰহাটত আছাৰ কাৰণে আৰু মানে ফটককৈ খবৰ ল'লোঁ, খবৰ পালোঁ মৃদুৰ পৰা। বাকী জীৱন তিনিটা জেগাতে জীৱনটো চলি থাকে আৰু ষ্টেজত, ষ্টুডিঅ'ত আৰু ঘৰত থাকিলে আৰু ঘৰতে, বাকী মিউজিকতে আৰু মানে মিউজিকৰ নাওখনতে উঠি গৈ আছোঁ আৰু এনেকুৱাতে জীৱনটো। আৰু যৌৱনত বহুত বস্তু হৈ থাকে, কিন্তু এইবিলাক বহুত বস্তু মানে এতিয়া হেৰি হৈছে, আমনি লাগে এতিয়া আজিকালি কিছুমান বস্তু, বহুত বস্তু আমনি লাগে। কেতিয়াবা লাগে কিন্তু লাগে প্ৰেম লাগে। স্বাগতম, সঁচাকৈ ভাল লাগিছে ভাস্কৰ, বহুত দিনৰ মূৰত দেখিছোঁ মই। আৰু তোমাৰ ৰূপ মই লাষ্ট যেতিয়া প্ৰজেক্ট বাৰ্তালাপে গুৱাহাটীৰ বিহু যিমানবোৰ বিহু চলিলে মানে সেই বছৰেকত আটাইতকৈ বিহু মাৰিছা নেকি প্ৰথম বছৰটোতে। আৰু গোটেইকেইটা ষ্টেজে মই চাইছোঁ গুৱাহাটীত মানে। তেতিয়া নতুন এটা ৰূপ দেখিছিলোঁ মই, পুৰা হেভি মানে পুৰা ছোৱালী পাগল কৰা ৰূপ এটা। ভাস্কৰ মানুহে ভাল পায় আৰু মানে মানুহে তুমি যদি যিটো হয় তেনেকে যদি থাকা তো মানুহে ভাল পাব। তুমি যদি যিটো নহয় সেইটো থাকিবলৈ যোৱা তেতিয়া অকণমান দিগদাৰ হৈ যায়। তো সেইটো কাৰণে মই যিটো মোক এতিয়া পাইছা, কাইলৈ তুমি ষ্টেজত পালেও পাবা, য'তেই পোৱা মই একেই থাকিম। নতুন ৰূপ মানে কি তোমাৰ ধৰণবোৰ ধুনীয়া হৈ উঠিছিলে মানে যোৱা সেই বিহুৰ প্ৰগ্ৰেমটোত, মই সেইটো ক'ব গৈ আছোঁ। বাকী মৰম সদায়ে আছে, প্ৰজেক্ট বাৰ্তালাপ হওক আৰু তোমালোকক ব্যক্তিগতভাৱে হওক, এজ এ বেণ্ড হিচাপে হওক, সদায় মৰম আছে, থাকিব। বাকী আমাৰ বাঘমৰা এয়া দেখিছাই, বাঘমৰাৰ বহুত দিনৰ মূৰত আহিছোঁ। আৰু মেইন কথা মই ভিডিঅ'বিলাক মই দেখি থাকোঁ, তোমাৰ ব্লগবিলাক চাই থাকোঁ, মিনি ব্লগবিলাক ভাল লাগে। তাৰপিছতে আহিবলৈ মনো যায়, কিন্তু নিমিলে, সময় নিমিলে, তুমিও বিজি থাকা। তো এতিয়া ভাল লাগিছে আৰু আহিছোঁ। পৰিৱেশটো বিৰাট ধুনীয়া আৰু এনেকুৱা এটা মানে যোৰহাটৰ টাউনৰ মাজতে বুলি ক'ব পাৰি, এনেকুৱা এটা হেৰি এটা বহুত মানে ওচৰ, যিহেতুকে টাউনৰ পৰা 22 মিনিটমান লাগে। বহুত ওচৰ আৰু ৰাস্তাও ভাল। কথাটো হৈছে কি, এতিয়া মানুহে বস্তুটো ভালকে ৰাখিব লাগে, একচুৱেলি নিজৰ নিচিনাকে এতিয়া ভাল আৰু আমি অলপ ষ্ট্ৰিক্ট কৰিছোঁ। পিকনিক এলাউ কৰা নাই এতিয়া এইকেইদিন, নৱেম্বৰ ডিচেম্বৰৰ পৰা এলাউ হ'বগৈ, কাৰণ এতিয়া মেইনটেনেঞ্চো বহুত দিগদাৰ হৈ যায় আৰু ছেফটি এণ্ড ছিকিউৰিটি পিকনিকত এটা ডাঙৰ ফেক্টৰ এটা। ছেফটি ফেক্টৰটো আমাৰ মানুহে নাজানেগৈ, বহুত ইম্পৰ্টেণ্ট। চ' সেইখিনি আৰু এৱাৰ হৈছে মানুহখিনি, আমাৰ যোৰহাটৰ মানুহ ভালে, অফক'ৰ্চ দুই এটা বেয়া থাকিবই আৰু ভাল হৈছে। চাফা হৈ থাকক, ধুনীয়া হৈ থাকক বাঘমৰা সদায়, মানে আমাৰ নিজৰ আপোন জেগা আৰু আপোন এটা সম্পদ বুলিও ক'ব পাৰি। এইটো ভালে থাকক, সদায় ভালকৈ চলি থাকক। এটা কথা সুধো, ইমান কম বয়সতে ক'ব লাগিব ৱেল এষ্টাব্লিছ বুলিয়ে ক'ব লাগিব, যিহেতুকে তুমি ইমান ভাল এটা বেণ্ডত পাৰফৰ্ম কৰি আছা পাৰ্মানেণ্টলি, নহয় জানো? চ' কিবা ৰাজ আছে নেকি? নাই, মই একচুৱেলি অকল চংকুৰ লগত বুলিয়ে নহয়, মানে অসমৰ অলমষ্ট চবৰ কাৰণে গান বজাইছোঁ। ৰেকৰ্ডিঙতো বজাইছোঁ, আৰু অলমষ্ট চবৰ কাৰণে, যিমান হয়, নীল আকাশ হওক, আচুৰ্য দা হওক, মণ্টুমণি হওক, বা যোনেই হওক, জুবিন দা হওক, পাপন দা হওক, যিমান আছে পুৰণা যদিও আমি দলি ঘোষ বাইদেউ বা পুলক বেনাৰ্জী, যোন পুৰণাখিনি, জে পি দাস ছাৰ খুব ভাল পায় মোক, মানে তেতিয়া সৰু আৰু এইখিনি জনা নাছিলো মই। মোক লৈ গৈছে, মানে মোক ফোন কৰি কয়, মানে ফোন কৰি কথা কৈ থাকে, এই টিকলা পোৱালীকেইটা চাইছে, বিৰাট ভাল পায়। তেনেকুৱা আৰু আমাৰ যোৰহাটৰ প্ৰাউড পোৱালি নাই, আমি প্ৰাউড কৰোঁ সদায়। এইখিনি একো নাই, কিন্তু সাধনা আছে।
সাধনাত মই কষ্ট কৰিছোঁ মানে মই তোমাৰ 2010 চনত গীটাৰ শিকিবলৈ গৈছোঁ প্ৰথম 4-5 বছৰ প্ৰথম 2 বছৰ মই মানে কাটি দিম টাইপ হৈছে আৰু এৰি দিম নেকি এনেকুৱা লাজো পাওঁ সৰু সৰু পোৱালিবোৰে খুব বজায় মইতো ডাঙৰ তেতিয়া অকণমান বজাব নোৱাৰোঁ তেনেকৈ থাকিলে আৰু তাৰপিছত নাই ধৰিলোঁ ভালকৈ ধৰিলোঁ কষ্ট কৰিলোঁ তাৰপিছত বম্বে গ'লোঁ বম্বেতো শিকিলোঁ বহুত কথা গুৱাহাটীতো বহুতে লগৰখিনিয়ে বহুত ছাপৰ্ট কৰিলে মানে বহুত লগৰখিনি নথকাহেঁতেন চাগে সম্ভৱ নহ'লেহেঁতেন লগৰখিনি গৌৰাংগ বিশাল প্ৰণৱ দা শংকু চবৰে নাম ল'ব লাগিব আৰু বহুত আছে পলম সহযোগিতা আছে বহুত আছে মই জানো সেইটো কাৰণ তোমালোকৰ ভিতৰতো মই থাকোগে কেতিয়াবা তুমি দেখিছা আমাৰ গোটেই এটা মেক্স দাহঁত কিমান এটা হেৰি কৰে ছাপৰ্ট বহুত কৰে আৰু সেইটো কাৰণে একচুৱেলি চবৰে মৰমত আশীৰ্বাদত কিবা অকণ মুখ দেখিছোঁ আৰু বঢ়িয়া সেইটো আগুৱাই যোৱা আমি এয়া কামনা কৰিম লগতে ধৰা মই বঠা বাওঁ নাও চলাওঁ বা মই প্ৰকৃতিৰ কথা কওঁ বঠা পাতেৰে মই এৱাৰনেছৰ কথা কওঁ কেতিয়াবা যোনখিনি জানো মই তুমি তোমাৰ এইখন তোমাৰ জীৱন সংগী গীটাৰখন কি কোৱা গীটাৰখনেৰে নৱপ্ৰজন্মক একচুৱেলি আমি আমাৰ পিছৰখিনিৰ কাৰণে চিন্তা কৰি যাব লাগিব বহুত কৰিব নোৱাৰিলেও 2-এটা কথা শিকাব পাৰিম যোনখিনিয়ে মানে সাহস হয় এনেকুৱা কথাখিনি আমি ক'ব পাৰোঁ চ' তুমি কি ক'বা তোমাৰ গীটাৰখনে মিউজিক মই বহুত বস্তু ক'ব পৰা হোৱা নাই এতিয়ালৈকে মই ভাবোঁ কিন্তু ষ্টিল মই ভাবোঁ যদি কিবা এটা যদি বস্তু তুমি কৰিম বুলি ভাবিছা বা শিকিম বুলি ভাবিছা মানে তুমি বেছটো বনাবলৈ অলপ টাইম লোৱা এনেকুৱা নহয় কি 2 বছৰ 3 বছৰ আজিকালি বহুত ইনষ্টেণ্ট লাগে মানে বস্তুবিলাক কুইক অনলাইন হ'লে ফ্লিপকাৰ্টৰ ডেলিভাৰী নহয় চব বস্তু দিলা অৰ্ডাৰ আহি গ'ল এনেকুৱা নহয় মানে টাইম লাগে অলপ তো মেইনলি তুমি ক্ৰিয়েটিভ ফিল্ডতে হওক তুমি চিনেমা বনাই ভাল পোৱা তুমি কিবা বেলেগ কাম কৰি ভাল পোৱা গীটাৰ বজাই ভাল পোৱা বহুত টাইম লাগে মানে তো সেই টাইমখিনি যদি দিব পাৰে ভাল আৰু সেই সাধনাটো দৰকাৰী আৰু তাৰ লগতে মানে সেই সাধনাটো জড়িত হ'ব পাৰিলে মানুহ হিচাপেও মেণ্টেলিও এটা বেলেগ ধৰণৰ শান্তি পোৱা যায় মানে গম পাইছানে তো সেইটো সেই ভাবিয়ে কৰিলে হ'লে না কি ইনষ্টেণ্টলি মানে গ্লেমাৰটো যিটো গ্লেমাৰ এটা আছে সেই গ্লেমাৰটোৰ পিছত মানে এই মোক দেখি এটা বহুতে দেখে বেয়া চাল দেই বেয়া ষ্টাইলিছ পুৰা গীটাৰ বজায় বৰ ষ্টাইলত বজায় অকল সেইখিনি দেখে মানে সাধনাটো মানে মই যে কিমান কষ্ট কৰিছোঁ মই কিমান এতিয়াও কষ্ট কৰোঁ কিমান ষ্টাডি কৰোঁ বস্তু কিমান পঢ়িছোঁ মই কিমানখিনি নলেজ গোটাইছোঁ কিমান 14 বছৰত তো সেইখিনিও এটা বেলেগ এটা চেপ্টাৰ 14 বছৰ মই ছেম কাম কৰি আছোঁ ডেইলি আৰু এতিয়া মই এভৰিডে উঠি ৰাতিপুৱা মই প্ৰেক্টিছে কৰোঁ এনেকুৱা আৰু যিমানখিনি পাৰোঁ আৰু সেইটোৱে মানে জীৱন হিচাপে ভাবিবলৈ হ'লে প্ৰফেশ্যন হিচাপে কৰিবলৈ হ'লে কামবিলাক ইমান ফ'কাছড হ'ব লাগিব মানুহখিনি ভাল যদি হ'বলৈ হয় তুমি যদি গছ পুলিও ভাল ৰোৱা কেয়াৰ কৰিব লাগিব তুমি তাক টাইম দিব লাগিব ইজি এনিথিং কৰা মানে মোৰ মতে সেইটো আৰু কম টাইমত মানে নহ'ব আৰু মই সেইটোৱে কওঁ যদি বিচাৰিছা কিবা কৰিবলৈ ভাল কিবা মানে মই ভালৰ কথা কৈছোঁ এনেতো চবেই যি টি কৰি থাকে মানুহে জীৱনত চবেই কৰি থাকে যি মন যায় তাকে কৰি থাকে সেইটোৱে আৰু টাইম অলপ লাগে যদি সময়টো সময় দিব লাগিব সেইখিনি সময় দিব পাৰিলে ভাল আৰু আগুৱাই যোৱা তাকে কামনা কৰিম আৰু সদায় মৰম আছে আৰু লগতে তোমাৰ গীটাৰেৰে আমি নৈপৰীয়া সুৰ শুনিম আজি আৰু এইফালে আমাৰ 2-এজনমান আলহীও বহি আছে আপোনালোকৰ নাম কওকচোন মই অভিজিত শৰ্মা যোৰহাটৰে ন কাকতি গাঁও আৰু আপোনাৰ আৰু আপোনাৰ মৌচুমী দেৱী যোৰহাটৰে আপোনাৰ নামটো পূজা দেৱী তোমাৰ অ'কে আহিছা আগতে এই আমাৰ আড্ডা বাঘমৰা নৈপৰীয়া আড্ডা এনেকৈ চলে আৰু তোমালোকেও যদি কিবা কৰি ভাল পোৱা কৰিব পাৰা এনেকৈ হয় আৰু তাই গান গাই বোলে আৰু গান গাব এতিয়া
ভাগৰ নাই জীৱন হেৰুৱা মই ভাগৰ নাই জীৱন হেৰুৱা যোৱা গলা জালৰ দিশা মোৰ এটা খেতেৰি যোৱা গলা জালৰ দিশা মোৰ এটা খেতেৰি গনি গনি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকনি মই ভাগৰ নাই জীৱন হেৰুৱা মই ভাগৰ নাই জীৱন ধন্যবাদ এফালে আমাৰ বাঘমৰাৰ আলহী আচলতে পাৰ্টিচিপেট কৰিব খুজিছে মালায়ালম গান এটা গাব হেনো চাউমিয়া ইউ আৰ ফ্ৰম কেৰালা অ'কে অ'কে নাইচ গাব বন্ধুসকল এইখিনি আছিলে আমাৰ আজিৰ নৈপৰীয়া আড্ডাৰ কাহিনীখিনি গছৰ তলত নৈ পাৰত বহি আচলতে ধুনীয়া এটা সময় কটালে ধুনীয়া সময় দিলে আমাক আৰু নিজেও এটা মুহূৰ্ত জীৱনৰ কাৰণে এটা মেমৰিজ ক্ৰিয়েট কৰিলে চ' এইখিনিয়ে এনেকৈয়ে চলি থাকিব আমাৰ নৈপৰীয়া আড্ডা আপোনালোকেও জইন কৰিব পাৰে আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিম তাৰ আগতে ভাস্কৰে নৈ পাৰত বহি ধুনীয়া এটা সুৰ তুলিলে গীটাৰেৰে সেয়া শুনো আহক Thank you.